নমস্কাৰ এনি টকছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এইবাৰ ২৬ত মুখ্যমন্ত্ৰীৰ সৈতে ৰান্ধনিৰ যুঁজ হ'ব। খানাপাৰাত সদৌ অসম ৰান্ধনি সন্থাৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী বহুকেইটা দাবীৰে ওলাই আহিছে সদৌ অসম ৰান্ধনি সন্থা। মুখ্যমন্ত্ৰীলৈ আহ্বান, দুখীয়াৰ পেটত যাতে লাট নামাৰে। লৈ আহিছো সবিশেষ। এই মুহূৰ্তত লৈ আহিছো আপোনালোকলৈ খানাপাৰাত সদৌ অসম ৰান্ধনি সন্থাৰ বিশাল প্ৰতিবাদ। আৰক্ষীৰে হতাহতি প্ৰতিবাদকাৰী। সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক মধ্যাহ্ন ভোজনৰ ৰান্ধনিসকলৰ প্ৰতিবাদ। NGO খেদিও আহক। খানাপাৰাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ সদৌ অসম ৰান্ধনি সন্থাৰ আৰু বহুকেইটা দাবীৰে প্ৰতিবাদী কাৰ্যসূচী সদৌ অসম ৰান্ধনি সন্থাৰ। ৰান্ধনিসকলৰ দাবীসমূহ সমাধান নকৰিলে ৰেলপথ অৱৰোধ কৰাৰ হুংকাৰ দিছে সকল প্ৰতিবাদকাৰী। চৰকাৰে বহিৰাগতক কেতিয়াও আমাৰ হাতৰ কাম দিব নোৱাৰে। মুখ্যমন্ত্ৰীলৈ আহ্বান, দুখীয়াৰ পেটত যাতে লাট নামাৰে। এইবাৰ ২৬ত ৰান্ধনিৰ লগত মুখ্যমন্ত্ৰীৰ যুঁজ হ'ব। আমাৰ আই মাতৃসকলে ভাত বনাব নাজানে নেকি প্ৰশ্ন এইসকল প্ৰতিবাদকাৰী। ২৫টা বছৰে কংগ্ৰেছৰ দিনৰে পৰা ৭০০-৮০০ টকা দিয়াৰ পৰা ৰান্ধি আহিছো। দাবীসমূহ সমাধান নকৰিলে ৰেলপথ অৱৰোধৰ বাবে সাজু এতিয়া ৰান্ধনিসকল। অহা জুলাই ৭ তাৰিখে এখনো ৰেল BTRৰ পৰা গুৱাহাটী অভিমুখে আহিব নোৱাৰিব। এই মুহূৰ্তত লৈ আহিছো আপোনালোকলৈ খানাপাৰাত সদৌ অসম ৰান্ধনি সন্থাৰ বিশাল প্ৰতিবাদ। আৰক্ষীৰে হতাহতি প্ৰতিবাদকাৰী। সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক মধ্যাহ্ন ভোজনৰ ৰান্ধনিসকলৰ প্ৰতিবাদ। NGO খেদিও আহক। খানাপাৰাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ সদৌ অসম ৰান্ধনি সন্থাৰ আৰু বহুকেইটা দাবীৰে প্ৰতিবাদী কাৰ্যসূচী সদৌ অসম ৰান্ধনি সন্থাৰ। ৰান্ধনিসকলৰ দাবীসমূহ সমাধান নকৰিলে ৰেলপথ অৱৰোধ কৰাৰ হুংকাৰ দিছে সকল প্ৰতিবাদকাৰী। চৰকাৰে বহিৰাগতক কেতিয়াও আমাৰ হাতৰ কাম দিব নোৱাৰে। মুখ্যমন্ত্ৰীলৈ আহ্বান, দুখীয়াৰ পেটত যাতে লাট নামাৰে। এইবাৰ ২৬ত ৰান্ধনিৰ লগত মুখ্যমন্ত্ৰীৰ যুঁজ হ'ব। আমাৰ আই মাতৃসকলে ভাত বনাব নাজানে নেকি প্ৰশ্ন এইসকল প্ৰতিবাদকাৰী। ২৫টা বছৰে কংগ্ৰেছৰ দিনৰে পৰা ৭০০-৮০০ টকা দিয়াৰ পৰা ৰান্ধি আহিছো। দাবীসমূহ সমাধান নকৰিলে ৰেলপথ অৱৰোধৰ বাবে সাজু এতিয়া ৰান্ধনিসকল। অহা জুলাই ৭ তাৰিখে এখনো ৰেল BTRৰ পৰা গুৱাহাটী অভিমুখে আহিব নোৱাৰিব। এই মুহূৰ্তত লৈ আহিছো আপোনালোকলৈ খানাপাৰাত সদৌ অসম ৰান্ধনি সন্থাৰ বিশাল প্ৰতিবাদ। আৰক্ষীৰে হতাহতি প্ৰতিবাদকাৰী। সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক মধ্যাহ্ন ভোজনৰ ৰান্ধনিসকলৰ প্ৰতিবাদ। NGO খেদিও আহক। খানাপাৰাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ সদৌ অসম ৰান্ধনি সন্থাৰ আৰু বহুকেইটা দাবীৰে প্ৰতিবাদী কাৰ্যসূচী সদৌ অসম ৰান্ধনি সন্থাৰ। ৰান্ধনিসকলৰ দাবীসমূহ সমাধান নকৰিলে ৰেলপথ অৱৰোধ কৰাৰ হুংকাৰ দিছে সকল প্ৰতিবাদকাৰী। চৰকাৰে বহিৰাগতক কেতিয়াও আমাৰ হাতৰ কাম দিব নোৱাৰে। মুখ্যমন্ত্ৰীলৈ আহ্বান, দুখীয়াৰ পেটত যাতে লাট নামাৰে। এইবাৰ ২৬ত ৰান্ধনিৰ লগত মুখ্যমন্ত্ৰীৰ যুঁজ হ'ব। আমাৰ আই মাতৃসকলে ভাত বনাব নাজানে নেকি প্ৰশ্ন এইসকল প্ৰতিবাদকাৰী। ২৫টা বছৰে কংগ্ৰেছৰ দিনৰে পৰা ৭০০-৮০০ টকা দিয়াৰ পৰা ৰান্ধি আহিছো। দাবীসমূহ সমাধান নকৰিলে ৰেলপথ অৱৰোধৰ বাবে সাজু এতিয়া ৰান্ধনিসকল। অহা জুলাই ৭ তাৰিখে এখনো ৰেল BTRৰ পৰা গুৱাহাটী অভিমুখে আহিব নোৱাৰিব। খানাপাৰাত সদৌ অসম ৰান্ধনি সন্থাৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী। আৰক্ষীৰে সৈতে হতাহতি এইসকল প্ৰতিবাদকাৰী। সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক মধ্যাহ্ন ভোজনৰ ৰান্ধনিসকলৰ প্ৰতিবাদ। NGO খেদিও আহকে খানাপাৰাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ সদৌ অসম ৰান্ধনি সন্থাৰ আৰু বহুকেইটা দাবীৰে প্ৰতিবাদী কাৰ্যসূচী সদৌ অসম ৰান্ধনি সন্থাৰ। ৰান্ধনিসকলৰ দাবীসমূহ সমাধান নকৰিলে ৰেলপথ অৱৰোধ কৰাৰ হুংকাৰ প্ৰদান কৰিছে এতিয়া এইসকল প্ৰতিবাদকাৰী। আৰু চৰকাৰে বহিৰাগতক কেতিয়াও আমাৰ হাতৰ কাম দিব নোৱাৰে বুলি মন্তব্য কৰিছে প্ৰতিবাদকাৰীসকলে। মুখ্যমন্ত্ৰীলৈ আহ্বান, দুখীয়াৰ পেটত যাতে লাট নামাৰে। এইবাৰ ২৬ত ৰান্ধনিৰ লগত যুঁজ হ'ব বোলে মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ। ২৬ত এইবাৰ ৰান্ধনিৰ লগত
যুঁজ হ'ব মুখ্যমন্ত্ৰীৰ আমাৰ আই মাতৃসকলে ভাত বনাব নাজানে নেকি প্ৰশ্ন কৰিছে প্ৰতিবাদকাৰীসকলে আমাৰ আই মাতৃসকলে ভাত বনাব নাজানে নেকি 25টা বছৰে কংগ্ৰেছৰ দিনৰ পৰা 700-800 টকা দিয়াৰ পৰা ৰান্ধি আহিছে এইসকল ৰান্ধনীয়ে 25টা বছৰে কংগ্ৰেছৰ দিনৰে পৰা ৰান্ধি আহিছে 800 টকাত ভাত ৰান্ধি আহিছে দাবীসমূহ যদি সমাধান নকৰে তেন্তে ৰেলপথ অৱৰোধৰ বাবে এতিয়া সাজু হৈছে এইসকল ৰান্ধনী আৰু অহা জুলাই 7 তাৰিখে এখনো ৰেল বিটিআৰৰ পৰা গুৱাহাটী অভিমুখে আহিব নোৱাৰিব বুলি হুংকাৰ প্ৰদান কৰিছে এইসকল প্ৰতিবাদকাৰীয়ে খানাপাৰাত এতিয়া উত্তপ্ত পৰিস্থিতি খানাপাৰাত সদৌ অসম ৰান্ধনী সন্থাৰ বিশাল প্ৰতিবাদ আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰী হতাহতি সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক মধ্যাহ্ন ভোজনৰ যে ৰান্ধনী সেই ৰান্ধনীসকলৰ প্ৰতিবাদ এনজিঅ খেদু আহকেৰে খানাপাৰাত প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ এতিয়া সদৌ অসম ৰান্ধনী সন্থাৰ বহুকেইটা দাবীৰে প্ৰতিবাদী কাৰ্যসূচী সদৌ অসম ৰান্ধনী সন্থাৰ ৰান্ধনীসকলৰ যদি দাবীসমূহ সমাধান নকৰিলে ৰেলপথ অৱৰোধ কৰাৰ হুংকাৰ প্ৰদান কৰিছে এইসকল প্ৰতিবাদকাৰীয়ে চৰকাৰে বহিৰাগত কেতিয়াও আমাৰ হাতৰ কাম দিব নোৱাৰে বুলি মন্তব্য কৰিছে হুংকাৰ প্ৰদান কৰিছে এইসকল সদৌ অসম ৰান্ধনী সন্থাই মুখ্যমন্ত্ৰীলৈ আহ্বান দুখীয়াৰ পেটত যাতে লাট নামাৰে আৰু এবাৰ 26ত হেনো ৰান্ধনীৰ লগত মুখ্যমন্ত্ৰীৰ যুঁজ হ'ব স্পষ্ট কৰি দিছে এইসকল সদৌ অসম ৰান্ধনী সন্থাই আচলতে স্পষ্ট কৰি দিছে এইবাৰ 26ত ৰান্ধনীৰ লগত যুঁজ হ'ব মুখ্যমন্ত্ৰীৰ আমাৰ আই মাতৃসকলে ভাত বনাব নাজানে নেকি প্ৰশ্ন এইসকল প্ৰতিবাদকাৰী 25টা বছৰে কংগ্ৰেছৰ দিনৰে পৰা 800 টকা দিয়াৰ পৰা আচলতে ৰান্ধি আহিছে ভাত আৰু দাবীসমূহ যদি সমাধান নকৰিলে ৰেলপথ অৱৰোধৰ বাবে এতিয়া সাজু হৈছে এইসকল ৰান্ধনী আৰু অহা 7 জুলাইৰ পৰা 7 জুলাই আচলতে অহা 7 জুলাই তাৰিখে এখনো ৰেল বিটিআৰৰ পৰা গুৱাহাটী অভিমুখে এতিয়া আহিব নোৱাৰিব বুলি হুংকাৰ প্ৰদান কৰিছে এইসকল মহিলাই এবাৰ 26ত ৰান্ধনীৰ লগত মুখ্যমন্ত্ৰীৰ যুঁজ হ'ব খানাপাৰাত সদৌ অসম ৰান্ধনী সন্থাৰ বিশাল প্ৰতিবাদ আৰু আৰক্ষীৰ সৈতে হতাহতি এইসকল প্ৰতিবাদকাৰী মাছত দৃষ্টান্ত আছে মন্তব্য আগবঢ়াইছে আকৌ যে আনি এনজিঅ'ক দিব এনজিঅ'টোৱে ভাত বনাব ৰান্ধনীসকলে ভগাই দিব কি আমাৰ আই মাতৃসকলে ভাত বনাব নাজানে নেকি বাহিৰা দেশৰ পৰা এটা এনজিঅ' আহি ইয়াত ভাত বনাব আমাৰ আইসকলে ভাত বনাব নাজানে নেকি ইমান দিনে আজি 25টা বছৰে কংগ্ৰেছ দিনৰ পৰা 700-800 টকা দিয়াৰ পৰাই বনাই আছিল কোনো চৰকাৰে আমাৰ হৈ কোনো চৰকাৰে আমাৰ ভাল ভাৱ হৈ আজিলৈকে আমাক কিমান দিব সেইটো কোৱা নাই কিন্তু এটা কথা স্পষ্টভাৱে কৈ দিব বিচাৰিছো ৰান্ধনীৰ লগত এবাৰ মুখ্যমন্ত্ৰীৰ যুঁজ হ'ব 26ত মুখ্যমন্ত্ৰীৰ ৰান্ধনীৰ যুঁজ হ'ব নেকি ৰান্ধনীৰ লগত এবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ 26ত যুঁজ হ'ব আৰু প্ৰথমতে আজি এইটো আমাৰ এটা আৰম্ভণি আমাৰ আন্দোলনৰ কাৰ্যসূচী এইটো এটা আৰম্ভণি অহা জুলাই 7 তাৰিখে এখনো ৰেল বিটিআৰৰ পৰা আপোনাৰ গুৱাহাটী অভিমুখে আহিব নোৱাৰিব বিটিআৰত আমাৰ আছে 20,000 ৰন্ধন কৰ্মী 20,000 ৰন্ধন কৰ্মী আমি ৰেলপথ বন্ধ কৰি দিম 7 জুলাই তাৰিখে মুখ্যমন্ত্ৰী এইটো গম পাব আৰু এতিয়াও সময় আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি ফেচবুক লাইভত যেনেকৈ কৈছে নলবাৰীত গৈ আপুনি অক্ষপাত্ৰক টিকা কাটি আহিছে আপুনি অতি সোনকালে ফেচবুকতে আমাক কৈ দিয়ক এনজিঅ'টো নাথাকে বুলি আৰু এটা কথা কৈ দিয়ক যে ৰান্ধনীসকলৰ দৰমহাটো ইমান 9,000 পাম নে 8,000 পাম নে টকাই দিব সেইটোও কৈ দিয়ক এতিয়া আমি 1,500 টকা পাই আছো 1,500 টকাৰ পৰা 1,000 টকাটো দিয়ে আৰু আজি 5 মাহে 500 টকাটো নাই পোৱা যিটো নেকি চেণ্ট্ৰেল ৰাজ্য চৰকাৰে দিয়ে অসম চৰকাৰে দিয়ে কিন্তু এটা লাজৰ বিষয় সৰু সৰু ৰাজ্যবিলাকত কেৰেলা নিচিনা গুজৰাটৰ নিচিনা পাঞ্জাৱৰ নিচিনা জেগাত 18,000 12,000 9,000 8,000 অৰুণাচল প্ৰদেশত 3,000 তেনেকৈ ৰান্ধনীসকলে দৰমহা পায় এই তথ্য মুখ্যমন্ত্ৰী ডাঙৰীয়াক শিক্ষামন্ত্ৰী ডাঙৰীয়াক মই দি দিছিলোঁ হোৱাটছআপত চাই লওক বুলি কৈছিলোঁ 9 ডিচেম্বৰ তাৰিখে গতিকে আমাৰ ৰান্ধনীসকলে মাত্ৰ পায় 1,500 টকা সেইটো 500 টকাটো নিদিয়ে আমি তেওঁ মনে আছিলোঁ যে আমাৰ চৰকাৰে চাব এতিয়া আমাক চাব বুলি আমি ভাবি আছিলোঁ কিন্তু আজি এটা কথা স্পষ্টভাৱে কৈ দিছোঁ আমাক কিমান দিন ৰাখিব প্ৰশাসনে প্ৰথম কথা হ'ল অসম পুলিচৰ এইবিলাক পুলিচবিলাকৰ চাকৰিটো এনজিঅ'ক দিব পাৰিব নেকি আজি পুলিচে আমাক ৰখাইছে তেওঁলোকৰ চাকৰিটো এনজিঅ'ক দিব পাৰিব নেকি দ্বিতীয় কথা হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়া পদটো এনজিঅ'ক দিব পাৰিব নেকি মুখ্যমন্ত্ৰীয়ে ভোট দিয়ে নেকি আমাৰ লগত 1,07,000 ৰন্ধন কৰ্মী আছে আমি প্ৰতিখন জিলাও যদি ধৰোঁ 10,000কে 20,000কে ভোট আছে আমাৰ লগত 5 লাখ ভোট আছে এনজিঅ'ই ভোট দিব আহে নেকি ৰন্ধন কৰ্মীসকলে আমি ভোট দিওঁ গতিকে এটা কথা স্পষ্টভাৱে কৈ দিছোঁ মুখ্যমন্ত্ৰী আপুনি আমাক মাতি আনিছে আমাক আন্দোলন কৰিবলৈ
নিজৰ ওচৰত